প্ৰজেক্টৰ পোৱাৰ নিচিনা যাবই তেখেতৰ বেতনৰ কাগজত মই চহী কৰি আছোঁহে তেওঁ মোটামুটি মানুহে বেগা সাজুৱে যোৱা পৰীক্ষা লাগি আছে কোনদিনা যাওঁ অকল ছাত্ৰ একতা সভা এটা অতি প্ৰশংসনীয় কাম আমাৰ কাৰণে এটা উৎসাহজনক কথা 2022 চনত আমি এখন মহাবিদ্যালয়ত যোগদান কৰিছিলোঁ অধ্যক্ষ হিচাপে আৰু যোগদান কৰি আমি বানপানী পাইছিলোঁ তাৰ পিছৰ পৰা আমি যথেষ্ট কাম কৰিবলগীয়া হৈছিল বৰভাগ মহাবিদ্যালয় উন্নয়নৰ কাৰণে বিশেষকৈ শৈক্ষিক দিশত আৰু আনুষংগিক দিশত তাৰপিছত 2023 চনত আমি নাক মাতিবলৈ সক্ষম হওঁ আৰু আমি নিৰৱচ্ছিন্নভাৱে বৰভাগ মহাবিদ্যালয়ৰ কাৰণে কাম কৰি গৈছিলোঁ আৰু উক্ত সময়ছোৱাত যোৱা 3টা বছৰত আমি যথেষ্ট সংখ্যক এডুকেশ্যনেল ইনষ্টিটিউশ্যন হওক ইণ্ডাষ্ট্ৰী হওক বিভিন্ন NGO হওক আমি MOU কৰোঁ আৰু সেই MOU কৰাৰ মানে আপাহতে আমি বিভিন্ন ধৰণৰ আমি শৈক্ষিক আৰু অন্যান্য দিশত আমি স্কিলৰ ট্ৰেইনিং আমি পাওঁ আৰু সেই হিচাপে আমাৰ এটা IIT গুৱাহাটীৰ লগত এটা সংস্থা জড়িত আছিল আৰু সেই সংস্থাটোৱে আমাক গুৱাহাটী IITৰ বেনাৰত আমাক এখন MOU কৰাই দিয়ে আৰু লগতে আমাৰ শিক্ষাৰ্থীসকলক ফেজ ৱাইজ বিশেষকৈ স্কিলৰ ক্ষেত্ৰত আমাক ল'ৰা ছোৱালীসকলক ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিব আপোনালোকে জ্ঞাত যে অসম চৰকাৰে আৰু ভাৰত চৰকাৰে স্কিল ইণ্ডিয়াৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু অলৰেডি আমি বৰভাগ মহাবিদ্যালয়ে স্কিলৰ ওপৰত যথেষ্ট কাম কৰি আছোঁ নলবাৰী জিলাৰ ভিতৰত বৰভাগ মহাবিদ্যালয় আৰু এখন মহাবিদ্যালয় আছে আমি দুখন মহাবিদ্যালয় বিশেষকৈ বাণিজ্যিক মহাবিদ্যালয় এই দুখন মহাবিদ্যালয় আমি কৃতকাৰ্যতাৰে PMKVY প্ৰজেক্ট 4.0 বুলি কয় তাৰ আণ্ডাৰত আমি 480 জন শিক্ষাৰ্থীক আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সফট স্কিলৰ ওপৰত কম্পিউটাৰৰ ওপৰত স্কিলৰ ওপৰত আমি ট্ৰেইনিং প্ৰদান কৰোঁ আৰু এই কথাটো লক্ষ্য কৰি IITৰ লগত জড়িত এটা সংস্থা আছে আৰু সেই সংস্থাটোৱে আমাক এই বছৰ 2025 চনৰ বৰ্ষৰ কাৰণে এডুকেশ্যন এক্সিলেঞ্চ এৱাৰ্ড আমাক প্ৰদান কৰে বৰভাগ মহাবিদ্যালয় তথা প্ৰিন্সিপালক গতিকে এইটো এটা নিতান্ত এটা ভাল খবৰ যে আমাৰ অন্ততঃ আমি যিখিনি কাম কৰি আছোঁ গ্ৰামীণ অঞ্চলত থাকিও আমাক যি বেলেগে লক্ষ্য কৰি আছে আমি গ্ৰামীণ অঞ্চলত থাকিও আমি যি পিছ পৰি থকা নাই আৰু আপোনালোকৰ আৰু এটা কথা মই ক'বলৈ আজি ভাল পাইছোঁ যে আমাৰ মহাবিদ্যালয়ত এটা ব্যতিক্ৰমী এটা ব্যৱস্থা এটা আছে বিশেষকৈ যিটো যোৱা 2-3 বছৰত আমি দেখিবলৈ পাইছোঁ যে আমাৰ ষ্টুডেণ্ট ইউনিয়নবিলাকে কি কৰে তেওঁলোকে বাজেটৰ ধন তেওঁলোকে ৰাহি কৰে আৰু ৰাহি কৰি মহাবিদ্যালয়ত তেওঁলোকে এটা প্ৰপাৰ্টি এটা স্থায়ী প্ৰপাৰ্টি এটা তেওঁলোকে দান দিয়ে এইবাৰো অলপতে আমাৰ যিজন প্ৰেচিডেণ্ট আছিল ৰঞ্জিতা পাটোৱাৰী তেওঁৰ মানে ৰাহি ধনৰ পৰা তেওঁ এটা আমাক গোটেই মহাবিদ্যালয়ৰ আমাৰ যিটো আছে মানে আপোনাৰ যিটো কনফাৰেন্স ৰুম আছে সেই কনফাৰেন্সৰ আমাৰ যিটো মাইক্ৰফোনৰ যিটো ছেট সেই ছেটটো তেওঁ প্ৰদান কৰে গতিকে আমাৰ এটা মহাবিদ্যালয়ত এটা শৈক্ষিক দিশত হওক স্কিলৰ দিশত হওক বা নৈসৰ্গিক দিশত হওক আমাৰ এটা পজিটিভ ভাইব এটাৰ পৰিৱৰ্তন হৈছে আৰু এই ক্ষেত্ৰত বিভিন্ন অনুষ্ঠানে আমাক স্বীকৃতি প্ৰদান কৰিছে আৰু ইয়াৰ জৰিয়তে আমি লাভান্বিত হৈছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হৈছে